ক্ষুদ্ৰ আৰু বৈশ্য এইকেইটা জাতিক ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলে অকণমান নিন্দা কৰে। সেই সময়ৰ কথা কৈছো। ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলে বৈশ্য আৰু ক্ষুদ্ৰসকলক অকণমান নিন্দাৰ নিচিনাকৈ কৰে। আৰু ব্ৰাহ্মণসকলেতো ক্ষুদ্ৰ বৈশ্যসকলক একেবাৰে সম্পূৰ্ণভাৱে নিন্দা কৰে। সম্পূৰ্ণভাৱে তেওঁলোকে বহিষ্কাৰ কৰে তেখেতসকলক। তেনে এটা পৰিস্থিতি আহি পৰিছিল কি সময়ত শুক মুনিয়ে যেতিয়া পৰীক্ষিতৰ আগত ভাগৱত কৈছে, তাত যেতিয়া দেৱৰ ঋষি, ৰাজৰ ঋষি, মহৰ্ষি সকলো কি আছিলে? ব্ৰাহ্মণ আছিলে। তাৰ মাজত সুতেই আছিল অন্তে জাতি অৰ্থাৎ ক্ষুদ্ৰ জাতিৰ লোক আছিল। এই ক্ষুদ্ৰ জাতি যি সুত আছিলে, সেই সুতক ভাগৱত শুনিব দিয়া নহৈছিল। তেওঁলোকে ক'ত শুনিছিলে? গৈ অকণমান গংগাৰ অকণমান দূৰত গৈ পেলাই মহাভাগৱতে শুনিছিল। কিন্তু সম্পূৰ্ণভাৱে একান্ত মানে তেওঁলোকৰ মাজত বহি ভাগৱত শুনি পৰা তেওঁ সুযোগ পোৱা নাছিল, শুনিব পৰা নাছিল। হলেও কিন্তু তেখেতে যিমান ভাগৱত শুনিলে সম্পূৰ্ণৰূপে তেওঁৰ মনত ৰৈছে। তেওঁ ইমানেই এটা স্মৃতি শক্তি আছিলে যে তেওঁ 7 দিনত সম্পূৰ্ণ ভাগৱতটো কণ্ঠস্থ হৈ গৈছিল। আৰু সেই কণ্ঠস্থ হোৱা মহাভাগৱত তেওঁ সমকালীসকলৰ আগত প্ৰকাশ কৰিছে। আৰু সেই ভাগৱতে বিদুৰৰ আগত কোনে প্ৰকাশ কৰিছিলে? মৈত্ৰেয়ে বিদুৰৰ আগত প্ৰকাশ কৰিছে। আৰু কিছু ক্ষেত্ৰত এই ভাগৱত কোনে প্ৰকাশ কৰে? কৃষ্ণই ব্ৰহ্মাক প্ৰকাশ কৰে। সেই সম্পৰ্কে আকৌ নাৰদে কিছুমান কথা ব্যাসক প্ৰকাশ কৰাবলৈ আমি মাজে মাজেহে পাওঁ। নাৰদে প্ৰাচীন বৰ্ষী ৰজাক কিছু কথা কয়, ভৰতে ৰঘুবন ৰজাক কিছু কথা কয়। এনেধৰণৰ কিছুমান কথা মিলি মহাভাগৱতখন ৰচিত হৈছে। তাৰ পাছত সুন্দৰভাৱে কোৱা আছে যে সগুণ আৰু নিৰ্গুণ জ্ঞানীগণ শ্ৰেষ্ঠ যিনি ব্যাস তবু ধন সগুণ নিৰ্গুণ ব্ৰহ্ম জ্ঞানী মুনিগণ। যিসকল ঋষি আছিলে সেইসকল বোলে সগুণ আৰু নিৰ্গুণ, বোলে তেওঁ ব্ৰহ্মজ্ঞানী আছে। সগুণ আৰু নিৰ্গুণ, সকাম আৰু নিষ্কাম। ভক্তিৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ভক্তি কি? আমি জানো যে নিৰ্গুণ বা নিষ্কাম ভক্তি একেবাৰে শ্ৰেষ্ঠ। নিষ্কাম মানে কি? য'ত নেকি কাম ভাৱ নাই, কাম ভাৱ নথকাটো হৈছে নিষ্কাম ভক্তি। নিৰ্গুণ, য'ত নেকি আপোনাৰ কোনো গুণেই নাই, তাত নিৰ্গুণ। নিৰ্গুণ বুলি ক'লে বুজাটো একেবাৰে সহজ, কিন্তু অকণমান তত্ত্ব হৈ যায়। কিয় কাৰণে আমাৰ বুজাত সহজো হয়, আকৌ বুজাটো অকণমান টান, দুইটাই পৰে। নিৰ্গুণ মানে হৈছে আপোনাৰ মনত একো গুণ থাকিব নালাগে। মই এইটোৱে ক'ব বিচাৰিছো যে আপুনি কোনো জ্ঞানী হোৱাৰ প্ৰয়োজন নাই, আপুনি শাস্ত্ৰত পাৰ্গত হোৱাৰ প্ৰয়োজন নাই, আপুনি ভাগৱত শুনি ভাগৱত কণ্ঠস্থ কৰি দিয়াৰ প্ৰয়োজন নাই। কিহৰ প্ৰয়োজন আছে? আপোনাৰ শৰীৰত থকা শ্ৰেষ্ঠত্ব সৎ ভক্তিৰহে প্ৰয়োজন, কোনো জ্ঞানীৰ প্ৰয়োজন নাই। ভাগৱতত কোনো পণ্ডিতালী ইয়াত দেখুৱাব কোনো নাই। ভাগৱতত আজি নামঘৰত, আজি আমাৰ সমাজত কি হৈ গৈছে, আমি পাওঁ প্ৰায়ভাগ অনুষ্ঠানত আমি পাওঁ, সমাজত কি হৈ গৈছে আজিকালি নামঘৰত ভকতসকলে নাম সেৱা, ঈশ্বৰ সেৱা কৰিবলৈ নাযায়। যিয়ে পাঠ ব্যাখ্যা কৰিছে সেইসকলৰ আগত পণ্ডিতালীহে কৰিব যায়। মোৰ অনুভৱ হয় আমি ভাগৱত শুনিব গৈছো, ভাগৱত শুনিব লাগে, তাত আমি পণ্ডিতালী দেখুৱাই, তাত আমি মানুহৰ মাজত একেবাৰে পণ্ডিত ৰূপে স্বীকৃতি হোৱাটো, এটা আমি কোনো একে ডাঙৰ ভাল কাম কৰি তোলা নাই। ভাগৱত
আপুনি সেইকাৰণে আজিকালি ভকতে নিৰ্গুণ ভক্তি কৰিব নোৱাৰে যে এই কাৰণে মোৰ কথাখিনি সৰলভাৱে মই চিধাচিধিকৈ কৈছোঁ মই ডাইৰেক্ট নল'লে মোৰ কথাখিনি মই চিধাচিধিকৈ কৈছোঁ কাৰণ যি সমাজত আজি আমি চলিছোঁ কিছু সমাজ বৰ সুন্দৰ বৰ ভাল থাকে কিছু সমাজত অকণমান বৰ দিগদাৰ মই প্ৰায়ভাগ অনুষ্ঠানতে তেনেকুৱা নাপাওঁ কিছুমান অনুষ্ঠানত আমাক বৰ অকণমান দিগদাৰ কৰে যা হওক সেইখিনিক লৈ আমি ইমান অন্তৰত দুখো নাপাওঁ কাৰণ কিবা এটা নাজানি সোধা কথাটো বেলেগ কথা কিন্তু জানি সেইটো পৰীক্ষা কৰি সোধাৰ কথাটো মোৰ মনত অকণমান দুখ হয় মই দুখ পাওঁ আৰু সেইটো মই আনৰ লগত আজিলৈকে কৰি পোৱা নাই আৰু ভৱিষ্যতে ঈশ্বৰৰ কৃপাত কেতিয়াও নকৰোঁ নাজানা কথাটো সোধাটো কোনো ডাঙৰ কথা নহয় আমি নাজানিব পাৰোঁ আপুনিও কিবা এটা নাজানিব পাৰে এইটো কোনো ডাঙৰ কথা নহয় নজনাটো ডাঙৰ কথা নহয় শিকিবলৈ আগ্ৰহ কৰিছে তেওঁ যিহেতু ভাগৱতৰ ব্যাখ্যাকাৰজন আহিছে সুন্দৰ ভাগৱতৰ কথা সুধিছে তেওঁ বোলে প্ৰভু আমি এইটো জনা নাই অকণমান কৈ দিয়কচোন তেওঁ নাজানি কথা সোধাটো এইটো নিজে ভাবিছে তেওঁ নিজৰ মতে ভাল কিন্তু তেওঁ পৰীক্ষাৰ্থে তেওঁ যি প্ৰশ্ন কৰে এইটো কিন্তু শাস্ত্ৰসন্মত কথা নহয় কিন্তু শাস্ত্ৰত তাৰ বিৰোধিতা সম্পৰ্কেও কৈছে যিয়ে বুজি নাপায় সিহে তেনেধৰণৰ প্ৰশ্ন বিৰোধিতা সম্পৰ্কে কৈছে শাস্ত্ৰ সেইকাৰণে সম্পূৰ্ণৰূপে পঢ়িব লাগে কীৰ্তন কৰিব লাগে